মহাদেৱ মহাদেৱ গুড মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ ভিডিঅ'বোৰ চাই আছেনে চাব আজিও আপোনালোকলৈ লৈ আহিম এটি নতুন দৃশ্য তাৰেই সন্ধানত মই এতিয়া ওলাইছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব ধুনীয়া এতিয়া মই আহি পালোঁ আমাৰ মোৱামৰী চাপৰি এইটো হৈছে মঙলদৈ এটা আমাৰ মঙলদৈ নদী এইটো হৈছে মঙলদৈ নদী মই আহি আছোঁ আমাৰ মোৱামৰী চাপৰি মোৰ লগত আছে মোৰ বন্ধু গোবিন্দ এই সাদ্দাম হুছেইনো আছে এই দাদাও আছে ময়ো আছোঁ চাই থাকিব আপোনালোকে ইয়াৰ পৰিৱেশ মই আপোনালোকক দেখাই থাকিম এয়া হৈছে আমাৰ মঙলদৈ নদী দৃশ্য আৰু আগত দেখুৱাই থাকিম আপোনালোকক চাই থাকিব চাওক এয়া মাকৈ খেতি ইয়াত খেতি লগাইছে চাওক আপোনালোকে কি সুন্দৰ চাপৰিত চাওক আপোনালোকে চাই থাকিব আপোনালোকক মই দেখুৱাই থাকিম সুন্দৰভাৱে চাওক কিমান মাকৈ খেতি সুন্দৰ সুন্দৰকৈ খেতি কৰিছে মাকৈ খেতি চাওক হাজাৰ হাজাৰ বিঘা খেতি এই মোৱামৰী চাপৰিত চাওক আপোনালোকে সুন্দৰ হয় মই এতিয়া আহিছোঁ মোৱামৰী চাপৰি এতিয়া মোৰ লগৰ এইজনে সাদ্দাম হুছেইন তেওঁ প্ৰায় 50 বিঘা মাটিত এই মাকৈ খেতি লগাইছে এয়া আজি মোক দেখুৱাবলৈ আনিলে তেওঁ মই চাবলৈ আহিলোঁ এয়া চাওক এইবিলাক চব আমাৰ সাদ্দামৰে এইবিলাক চব মাকৈ এতিয়া মাকৈ ফুলিছে এই মাকৈ ফুলিছে এয়া আৰু কিছুদিনৰ পিছতে ইয়াতে ছিঙিব পৰা হ'ব চাওক কি সুন্দৰ মোটামুটি এইবছৰ কোটি টকাৰ মাকৈ বিক্ৰী কৰিব চাওক আপোনালোকে ঠিক আছে এবাৰ আৰু কিছু আছে মাকৈ জহাৰ খেতি মই সেইবিলাকো দেখুৱাই থাকিম আপোনালোকে চাই থাকিব ধন্যবাদ সাদ্দামৰ লগত আহি মোৰ দাদা এজনৰ তাত আহিলোঁ তেওঁ এইবিলাক খেতি কৰিছে এয়া আলু মেলি দি থৈছে এয়া চাওক তেওঁৰ এইবিলাক খেতি মোৰে বন্ধু তেওঁ দাদা এয়া তেওঁ সকলো খেতি লগাইছে বৰ্তমান এইবিলাক খেতি তেওঁ চাওক কি সুন্দৰকৈ মাকৈ জহা খেতি কৰিছে দাদা আপুনি কিমানমান বিঘা মাটি খেতি কৰিছে আমি এতিয়া বৰ্তমান 1.5 বিঘা কৰিছোঁ মাকৈ খেতি আচ্ছা আচ্ছা আৰু ফাংফং খেতি আছে হয় 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 নেহুৰ হয় হয় বিলাহী হয় হয় ঠিক আছে আপুনি কেতিয়াৰ পৰা এইবিলাক খেতি কৰে আমাৰ 3 পুহুত গ'ল দাদা মোৰ দেখাত হয় 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 তাৰপিছত আগত কিমান গ'ল নাগিল সেইটো আমি নাজানো হয় আৰু আমি গৰা খহনীয়া আমাৰ ব্ৰহ্মপুত্ৰ এইটো গৰা খহাই দিছে হয় 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 দিছে ঠিক আছে এইবিলাক খেতি সকলো মাকৈ খেতি এইবিলাক ঠিক আছে আপুনি খেতি কৰি থাকক আমাৰ ভাল লাগিব ঠিক আছে বাৰু হ'ব হ'ব এই আমাৰ দাদাই দেখুৱাইছে তেওঁৰ ঘৰৰ তামোলৰ খেতি সুন্দৰকৈ এওঁৰ 100 বিঘাৰ তামোলৰ খেতি আছে এয়া আমি আজি আপোনাক এই ভিডিঅ' দেখুৱালোঁ ধন্যবাদ।